হেল্ল' গাইজ, ফোনৰ এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু গাইজ, আজি আছাম পুলিচ ABUৰ কাৰণে কিমান কাট অফ যাব পাৰে তাৰ বিষয়ে আলোচনা কৰিম বুলি ওলাই আহিলোঁ। আৰু আমাৰ ৰিটেন এক্সাম কেতিয়া হ'ব তাৰ বিষয়েও আলোচনা কৰিম। আৰু গাইজ, বৰ্তমান মই এতিয়া ফিল্ডতে আছোঁ। আপোনালোকলৈ আছাম পুলিচ ABUৰ কাৰণে ভিডিঅ' দিম বুলি সেইদিনা কৰিব ভাবি আছিলোঁ। বৰষুণৰ ফলৰ পৰা দিব পৰা নাছিলোঁ। আমাৰ ইয়াত এসপ্তাহ বেছি হৈ গ'ল বৰষুণ দিয়া। তো গাইজ, মোৰ লগৰবিলাকে ওলাই আহিলে এতিয়া ভলীবল খেলিব বুলি। আৰু আমাৰ এতিয়া বৰষুণ বেছি দিয়াৰ কাৰণে ফিল্ডটো অলপ বেয়া হৈ গ'ল। ইয়াত ডিষ্টাৰ্ব দিব, অলপ ফিল্ম মাৰি আছে। সেইকাৰণে আমাৰ লগৰবিলাকে খুৰ লৈ কিনি অলপ বনাই আছেগৈ। আৰু গাইজ, খেলা ধূলাটো খেলি থাকিব লাগে। খেলা ধূলা খেলি থাকিলে আমাৰ ফিটনেছটো অলপ ভাল হৈ থাকে। সেইকাৰণে আমাৰ লগৰবিলাকে গোটেইকেইটা আহিছেগৈ। আৰু সেইজন ল'ৰা সেইদিনাখন আছাম পুলিচ ABUৰ কাৰণে ভাল ৰানিং কৰিছিলে। তো গাইজ, আমাৰ হাতত 2-3 মান আছে। সেইমতে আমি চেষ্টাটো চলাই থাকিব লাগিব। যেতিয়া এডমিট কাৰ্ড আহিবগৈ তেতিয়া আমি এক্সামটো দিম আৰু গাইজ। আৰু আছাম কামাণ্ডোৰ কাৰণেও চাইকমেট্ৰিক টেষ্টৰ কাৰণে মাতিবগৈ চাগে অতি সোনকালে। আৰু গাইজ, আমাৰ গোটেই লগৰবিলাকে এতিয়া ওলাই আহিলে ভলীবল খেলিম বুলি। এতিয়া ফিল্ডটো অলপ বেছি বৰষুণ দিয়াৰ কাৰণে আপোনালোকক অথনি ক'লোঁ আমাৰ ইয়াত 2-এদিনৰ আগৰ পৰা বৰষুণ দি আছিলে বুলি। আৰু আমাৰ ইয়াত বেছি বৰষুণ দিয়ে। আমাৰ পাহাৰ এলেকা, আপোনালোকে চাইছে আমাৰ পাহাৰ ওচৰ, সেইকাৰণে বেছি বৰষুণ দিয়ে চাগে ইয়াত। মামাই সেইদিনাখন ঘোষণা কৰিলে যে আছাম পুলিচ ABUৰ কাৰণে বা ADR গ্ৰেড 3 গ্ৰেড 4 কাৰণে মাৰ্চৰ 7 তাৰিখ বুলি। মাৰ্চৰ 7 তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'বগৈ বুলি মামাই ক'লে। সেইকাৰণে আমি ভাবি আছোঁ যে আমাৰ কালি বা পৰহি এনেকুৱাত আমাৰ আছাম পুলিচ ABUৰ কাৰণেও এডমিট কাৰ্ড ডাউনলোড হ'ব পাৰেগৈ। আৰু যোৱা বছৰ গাইজ, আছাম পুলিচ ABUৰ কাৰণে কিমান কাট অফ গৈছিলে তাৰ হিচাপত এইবছৰ অলপ হয়তো 2-1 মান সিফাল সিফাল হ'ব পাৰে, 1 পইণ্ট 2 পইণ্ট। সেইকাৰণে যোৱা বছৰ 51 পইণ্ট কিবা এটা গৈছিলে হেভিত। এইবছৰো এনেকুৱাই যাব আছাম পুলিচ ABUৰ কাৰণে। আৰু যিসকলে ভালকৈ আছাম পুলিচ ABUৰ কাৰণে 50ৰ পৰা ওপৰত পাইছে যিসকলে, সেইসকলে চেষ্টাটো চলাই থাকক, যাতে আপোনালোকৰ যেতিয়া নাম আহিবগৈ আপোনালোকে ৰিটেন এক্সাম দিব পাব। তেতিয়া আপোনালোকৰ এক্সামৰ একো প্ৰব্লেম নহয়, আপোনালোকে কোৱালিফাই হ'ব পাৰে। এইবছৰ গাইজ, পষ্টটো বেছি হোৱাৰ কাৰণে ক'ব নোৱাৰে। পষ্টটো যোৱা বছৰ যিমান আছে তাতকৈ দুগুণ আছে। এইকাৰণে ক'ব নোৱাৰে যে আজি দিনত কিমান কাট অফ যাব পাৰে। কোনো এতিয়ালৈকে ইউটিউবাৰে ক'ব পৰা নাই ইমানটো কাট অফ যাব বুলি। কিন্তু চামথিং 51ৰ পৰা যিসকলে ওপৰত পাইছে ABৰ কাৰণে, আৰু 31 পইণ্ট কিবা এটা ওপৰত ফাইট হৈছে যিসকলে UBৰ কাৰণে, সেইসকলৰ নাম আহিবগৈ। আৰু আপোনালোকে পঢ়ি থাকক ভালকৈ। আৰু গাইজ, এক্সামৰ কাৰণে কেতিয়া মাতিব পাৰেগৈ, মামাই সেইদিনাখন কোৱা মতে আমাৰ কালি বা পৰহি হয়তো এডমিট কাৰ্ড ডাউনলোড হ'ব পাৰে। আমাৰ আগত 2-এদিনৰ আগতে নটিফিকেশ্যন দিবগৈ। তাৰপিছত আমাৰ আছাম পুলিচ ABUৰ কাৰণে অতি সোনকালে আহি আছেগৈ। আৰু গাইজ, আপোনালোকে নিশ্চিন্ত মনে থাকক আৰু আপোনালোকে চেষ্টাটো যাতে নেৰিব, আপোনালোকে চেষ্টা চলাই থাকক। আৰু আপোনালোকে চাই আছে মনেজ ব্লগ। আৰু গাইজ, আপোনালোকৰ মৰম চেনেল মোৰ 1K হ'ব লৈছেগৈ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব, যাতে আপোনালোকলৈ নতুন নতুন এনেকুৱা কণ্টেণ্ট আনিব পাৰোঁ। আৰু গাইজ, আপোনালোকে কমেণ্ট কৰিব ক'ৰ পৰা ভিডিঅ'টো চাই আছে। এবাৰে ভিডিঅ'টো বনালোঁ। বাই বাই।